নমস্কাৰ জনাইছোঁ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো মানে ফাকুৱাৰ দিনাখনে হোলীৰ দিনাখনৰে আপোনালোকক দিব পৰা নাছিলোঁ ভিডিঅ'টো। আজি ভাবিলোঁ আপোনালোকক দেখুৱাওঁ হোলীৰ দিনাখন মই কি কৰিলোঁ, মানে হোলী কেনেকৈ পালন কৰিলোঁ। আপোনালোকৰো বেলেগ মোৰো বেলেগ হয়তো। মই হোলী মানে বেলেগকৈ খেলা নাই। মই প্ৰথম ৰাতিপুৱাতে আহিলোঁ মন্দিৰলৈ। এই মন্দিৰটো হৈছে কামাখ্যা মঠ মন্দিৰ। কামাখ্যা মঠ মন্দিৰত যজ্ঞ হৈ আছিলে। মই তাতে শৰাই এখন লৈ আহিছিলোঁ। তাতে আমি মাইনা আৰু মই গৈছিলোঁ হোলীৰ দিনাখনে মন্দিৰত। তাতে গৈ শৰাই চৰাই দি সেৱা কৰি মাইনাজনীৰ লগত দুটামান ফটো উঠিলোঁ। তাৰপিছতে আমি আটাইয়ে ফটো উঠি ধুনীয়াকৈ আকৌ আহি গ'লোঁ ভাগৱত পাঠলৈ। আমাৰ মন্দিৰত ভাগৱত মন্দিৰ মানে কুমাৰপাৰা গাঁৱত ভাগৱত পাঠ হৈ আছিলে মোৰ মাৰ ঘৰটোতে। এই অনুষ্ঠানটোত আহিলোঁ। সেইদিনাখন আছিলে ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান। ভাগৱত পাঠৰ সামৰণি অনুষ্ঠানত ময়ো অলপ ভাগ ল'লোঁ। আহি মঠ মন্দিৰৰ পৰা বাহিৰে আহি ইয়াতে উপস্থিত হ'লোঁ। মানে লাষ্টৰখিনিয়ে পাইছোঁ আহি ভাগৱত পাঠৰ সামৰণি। ভাগৱত পাঠ আমি সামৰণি অনুষ্ঠানৰ সেৱা ল'লোঁ, বিদায় দিলোঁ ভাগৱত পাঠ। তাৰপিছতে এনেকৈ ফটো চটো উঠি আকৌ ঘৰলৈ আহিলোঁ। আহি আকৌ আন এটা অনুষ্ঠান আছে সন্ধিয়া। তাৰ কাৰণে মাজতে কিবা কিবি কৰিলোঁ বাৰু, এইখিনি ভিডিঅ' কৰি ৰাখিব নহ'ল। তাৰ কাৰণে মানে দাদাহঁতৰ ঘৰত আছিলে ঘৰলোৱা অনুষ্ঠান। ঘৰলোৱা অনুষ্ঠানত মানে ক্ষীৰ খুৱাব, পুথি পাঠ কৰিছিলে সন্ধিয়া। পুথি পাঠত ক্ষীৰ বনালোঁ, মই বনালোঁ বাৰু ক্ষীৰখিনি। সেইকাৰণে অকণমান আপোনালোকক ভিডিঅ' কৰি দেখুৱালোঁ। ক্ষীৰ বনালোঁ, ক্ষীৰ বনাই এনেকৈ চাহ দিলোঁ। চাহ দি অনুষ্ঠানটো ধুনীয়াকৈ কৰিলোঁ, আপোনালোককো দেখুৱালোঁ। হোলীৰ দিনাখন মোৰ অনুষ্ঠান এনেকৈয়ে গ'ল। হোলী এনেকৈয়ে কৰিলোঁ। ফাকুৱা চাকুৱা লৈছিলোঁ বাৰু, অলপ ভিডিঅ' কৰা নহ'ল। আপোনালোকে মোৰ এই ভিডিঅ'টো প্ৰথম চাইছে যদি লাইক কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰিব, আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব। এয়া মানে আজি এনেকৈ দিনটো পাৰ কৰিলোঁ। ফাকুৱা বুলি মানে বেলেগ নাই আৰু। এনেকৈ মন্দিৰলৈ গ'লোঁ। মন্দিৰৰ পৰা আহি আকৌ পুথিপাঠ অনুষ্ঠান ঘৰলোৱা উপলক্ষে তাতে সন্ধিয়াটো পাৰ কৰিলোঁ। এনেকৈ আজি মোৰ দিনটো গ'ল। এই ভিডিঅ'টো ইমানেই আছিল। বাই বাই।